হাতীগাঁৱৰ খিৰিকীৰে ৰাতি পাহাৰ আৰু মই ফাতিমা। হাতীগাঁৱৰ এটি সৰু কোণত নিস্তব্ধ খিৰিকীৰে বহি ৰওঁ চুপচাপ। সন্ধিয়াৰ পিনে ঘূৰি আহে ৰাতি, লালমাটি পাহাৰৰ আঁচলত ঢাকি। তালপাতৰ দৰে এন্ধাৰৰ ওচৰত আকাশে লিখে নীৰৱতা কবিতাত। বতাহ বুয়ে কাণে কাণে কথা, তই একা নচ, যেন সান্তনা চপতা। নিচেই দূৰত বাজে এটি মৃদু ধ্বনি, বজ্ৰৰ আগচোটে জ্বলি উঠে ৰশ্মি। আকাশত এটি ৰেখা, যেন ভাগৰ দৰত মোৰ বুকুৰ মাজেৰে পাৰ হয় নৰ। পাহাৰবোৰ নিস্তব্ধ, কিন্তু চাওঁতে বুলি আমি সকলো অনুভৱৰ সাক্ষী বুলি। এইটো মুহূৰ্ত মই, পাহাৰ আৰু ৰাতি নিজান হলে হিয়াৰ সংগীত বাজে তাতেই। হঠাৎ যেন অনুভৱো মই কিজানি কবি, ভিতৰৰ কথাবোৰে পাতনি খুলি। নিদ্ৰাহীন আকাশৰ তলত মুগ্ধ দৃষ্টিৰে মই ফাতিমা লিখোঁ নিজান নিশাৰ ভাষাৰে। বাতৰিত, বতৰত, বেলিৰ ৰঙত মোৰ চকুলোৰে ভাসে কল্পনাৰ সংগ। যি অনুভৱ বোলে তই একেই থাক, তেৱেঁই মোৰ কবিতা নীৰৱ শব্দৰ পাখ। ধন্যবাদ।